100% বিজয়ৰ দিশে গৈ আছোঁ। বাকী অসম ভাৰতৰ ৰাজনৈতিক বাতাবৰণটো চবেই জানেই আৰু তাৰ বাতাবৰণৰ প্ৰভাৱটো আমাৰ গালিচিকাই পঞ্চায়ততো পৰি আছে আৰু এইবাৰ ৰেকৰ্ড সংখ্যক ভোটৰ বিৱৰণ জিকিম আৰু 100% জিকিম। তাৰ মানে মই এক্সপেক্ট কৰিছোঁ মিনিমাম 85% ভোট আমাৰ পক্ষত পৰিব লাগে, বিজেপি গণশক্তি মিত্ৰজোঁটৰ পক্ষত, NDAৰ পক্ষত। বাকী আৰু বেলেগটো একো নাই। যেহেতু আপুনি জিকাৰ দিকে গৈ আছে, মানে আপুনি জিকাৰ পাছত কেনেদৰে কামবোৰ কৰি যাম বুলি ভাবিছে? মোৰতো এনেকুৱা আছুতীয়া পৰিকল্পনা নাই। পৰিকল্পনা থাকিব দল আৰু আমাৰ প্ৰাৰ্থীৰ দল সংগঠনৰ মাজত আলোচনা বিলোচনা কৰি এককভাৱে ৰাইজৰ উন্নয়নৰ কাৰণে চিন্তা কৰিম, কাম কৰিম। সেইটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। বৰ্তমান ইয়াত কেন্দ্ৰীয়সমূহত কিমান শতাংশ ভোট পাৰ হৈছে আপুনি? ইতিমধ্যে মই গম পোৱা মতে আপোনাৰ খুব লেহেম গতিত ভোটটো চলি আছে। মই প্ৰিজাইডিং অফিচাৰ আৰু বিষয়াবৰ্গক কথাটো এপ্ৰ'চ কৰিছোঁ, কিন্তু ছিষ্টেমে কৈ আছে ভোটটো লেজি হৈছে। আশা কৰিছোঁ ভোটটো লাষ্টলৈ হ'বগৈ, কিন্তু এতিয়ালৈ প্ৰায় 40%। যথেষ্ট মানুহৰ সমাগম দেখিছোঁ আমি এই কেন্দ্ৰত। হয়, যথেষ্ট মানুহ। এইবাৰ অলপ বেলেগ, সকলো মানুহে ভোট দিবৰ কাৰণে ওলাই আহিছে। চাগে মেক্সিমাম ভোটাৰ কেন্দ্ৰত 99% মানুহ ভোট দিবৰ কাৰণে ওলাই আহিছে, কিন্তু 99% মানুহে ভোট দিব পাৰিবনে নাই সেইটোৱে মই চিন্তা কৰি আছোঁ। আচলতে ৰাইজে সজাগ হৈছে। আচলতে ইলেকশ্যন কৰি আমাৰ অঞ্চলটো ভোট দি আমাৰ অঞ্চলটো উন্নয়ন কৰিব লাগিব, এই কথাটো প্ৰত্যেকজন ভোটাৰ্ছৰ মাজত মনত উপলব্ধি হৈছে, অনুভৱ হৈছে। সেইকাৰণে ৰাইজে বহুত ভোট দিবৰ কাৰণে আহিছে। আগতকৈ যথেষ্ট পৰিমাণে ৰাইজে উৎসাহেৰে ওলাই আহিছে। মই ভালো পাইছোঁ, এইবাৰ মই কেণ্ডিডেট হৈছোঁ আৰু ভাল পাইছোঁ, ভাগ্যৱান নিচিনা লাগিছে।